আজি সন্ধিয়া হাজবেণ্ড আৰু মই অলপ দোকানৰ ফালে ওলাই আহিলোঁ আৰু আবেলিৰ পৰা বহুত বেছি মাংস খাবলৈ মন গৈ আছিলে আৰু এইফালে মাহঁতে মাংস মানে ব্ৰইলাৰ মাংস নাখায়, সেইটো কাৰণে ভাবিলোঁ যে হাঁহকে অলপমান লৈ লওঁ। আৰু বহুত দিন হ'ল হাঁহ মাংস খোৱা নাই, সেইটো কাৰণে আহি দেখিলোঁ হাঁহ মাংস একদম শেষ হৈ গৈছে। সেইটো কাৰণে আকৌ এটা হাঁহ মাৰিব দিলোঁ আৰু এইফালে চনাই পইচা দি পেলাই মাংসখিনি লৈ আৰু সোনকালে একদম মই বনোৱাত লাগি গ'লোঁ, কাৰণ মাংস থাকিলে সোনকালে ভোক লাগে, হয়নে নহয় গাইছ? আপোনালোকৰ কেনেকুৱা ক'বচোন দেই। মোৰ কিন্তু মাংস থাকিলে বিৰাট বেছি সোনকালে ভোক লাগে। আৰু এইফালে চনাই একদম ভৰি ভাল পায়, এইটো কাৰণে কোনে ভৰি ভাল পোৱা, ই ভৰি ভাল পায় চাফা কৰি দি আছে মোক আৰু বহুত বেছি হেল্প কৰে দেই মোক। আৰু মই যোগাৰবিলাক কৰি আছোঁ, এইফালে একদম গেছ অন কৰি ল'লোঁ আৰু মাংসখিনি সি ধুনীয়াকৈ মানে চাফা কৰি দি আছে। যিহেতু মানে মই ভৰিবিলাক ভালকৈ চাফা কৰিব নাজানো, সেইকাৰণে ই ধুনীয়াকৈ চাফা কৰি আছে। আৰু এইফালে বুজিছনা, আৰু এইফালে একদম ধুই একদম চাফা কৰি আনি দিলে মোক। আৰু ৰাইজসকল, আপোনালোকে আমাৰ ভিডিঅ' ক'ৰ পৰা চাই কমেণ্ট এটা কৰি দিব দেই, কাৰণ আপোনালোকে যেতিয়া কমেণ্টটো এটা মাৰে, লাইক এটা মাৰে, বহুত বেছি আমি উৎসাহ পাওঁ। আৰু এইফালে মই মাংসখিনি ৰেডি হৈ গ'ল, কেৰাহীত দি দিলোঁ। এইফালে আৰু যিকোনো মাংসই নহওক, মই মানে যেতিয়া ফ্ৰাই কৰিম পানী নিদিয়াৰ আগত মানে মোৰ মানুহজনক অলপ হ'লেও লাগিব। আৰু আজি দিয়া নাই যিহেতু, সেইটো কাৰণে একদম মানে আহি পেলাই কৈ আছে মাংস হৈয়ে গ'ল কিন্তু মোক দিয়া নাই এতিয়ালৈকে। আগতে সৰু থাকোঁতে মায়ে যেতিয়া মাংস বনাইছে, তেতিয়া মোৰ কাৰণে মানে পানী নিদিয়াকৈ একদম এক পিচ থ'বই, আৰু এতিয়া মোৰ হাজবেণ্ডৰ কাৰণে থ'ব লগা হৈছে। আৰু এইফালে একদম ভাত চাত ৰেডি হৈ গ'ল, মানুহজনক খাবলৈ দিলোঁ আৰু এইফালে খাই আছে আৰু ময়ো লৈ ল'লোঁ। আৰু ভোক লাগিছে যিহেতু বহুত ৰাতি হ'ল, 11টামান বাজিলে।